নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পিবি লাৰ্ণিং ক্লাছটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু চোৱা, আমি এতিয়া আলোচনা কৰিম পাৰ্ট 4 গুণিতক আৰু উৎপাদক। গুণিতক আৰু উৎপাদক, গুণিতকনো কাক কয় আৰু উৎপাদকনো কাক কয় তাৰ বিষয়ে আমি জানিব লাগিব, হয়নে নহয়? প্ৰথমতে আমি আহোঁ গুণিতক। গুণিতক মানে ধৰা ইয়াতে কি আছে, 12 সংখ্যাটো আছে। ধৰা ইয়াতে 12 সংখ্যাটো আছে। এই 12 সংখ্যাটোক কি বুলি কোৱা হ'ব? গুণিতক বুলি কোৱা হ'ব। এই গুণিতক বুলি এইটোক কোৱা হ'ব, হা। এতিয়া উৎপাদক চোৱা, 12টো হ'ল গুণিতক। কেনেকৈ সমান চিন দিয়া? উৎপাদক মানে কি হ'ব? 2 পূৰণ 3 যদি দিওঁ, এইকেইটা হ'ব উৎপাদক। 12ৰ এইটো হ'ব উৎপাদক, এইখিনি হ'ব উৎপাদক, আৰু এইটো হ'ব গুণিতক। বুজি পালা এতিয়া? উৎপাদক আৰু গুণিতকৰ মাজত উৎপাদক মানে এতিয়া ধৰা এতিয়া আৰু মই শিকাই দিম তোমালোকক। আৰু যেনেকুৱা 27টো হ'ব গুণিতক, মানে 3 পূৰণ 3 3 3 গুণ 9, 9 3 গুণে 27, এইটো হৈ যাব। এই যিটো আমি পালো, এই যে ভাঙি পালো, সৰু সৰুকে ভাঙি পালো বস্তুটো, এইটো কি বুলি কোৱা হয়? উৎপাদক বুলি কোৱা হয়। এতিয়া তোমালোকে নিশ্চয় জানিছ এইটো বস্তুটো কি কৈ আছো মই। এই বস্তুটো উৎপাদক বুলি ক'ব, এইটো উৎপাদক, হা। আৰু গুণিতক বুলি ক'লে এইটোহে ক'ব গুণিতক, এইটো হ'ব গুণিতক। হ'ল এইখিনি। এতিয়া উৎপাদক আৰু গুণিতকৰ মাজত গম পালা। এতিয়া ধৰা মই যদি কওঁ গুণিতক আকৌ 25 মানে কি হ'ব? 5 5 গুণে 25 নহয় জানো? 5 5 গুণে 25, 25ৰ উৎপাদক এইটো আৰু ইয়াৰে গুণিতক এইটো। এতিয়া উল্টা পাল্টা, ঠিক আছে। তেতিয়াহ'লে আমি আগুৱাই যাওঁ, আৰু য'ত বুজাব লগা থাকিব মই তাতে ভালদৰে বুজাই দিম, হা। এতিয়া তোমালোকক ইয়াতে যিখিনি কথা কৈছে, এইখিনি কথা আমি ইয়াতে বিতংভাৱে আলোচনা নকৰি আমি কি কৰোঁ, ডাইৰেক্ট প্ৰশ্নলৈ যাওঁ। তাতে তোমালোকক বুজাই দিম ভালদৰে কেনেকৈ পালো। এতিয়া চোৱা, নেওতা মুখস্থ লাগিব তোমালোকক দেই, নেওতা নহ'লে ইয়াতে কাম নহ'ব। এতিয়া 12 সংখ্যাটো আমি কি কি পূৰণ কৰি 12 পাম চোৱা, এইটো কথাত অলপ বুজাই দিওঁ। এইটো যে 12 আছে, এই 12টোক 1 12 গুণে 12, হয়নে? 12 1 গুণে 12, এই দুটা ক'বলৈ গ'লে একেই, এই দুটা ক'বলৈ গ'লে একেই। জাষ্ট কি কৰিছে, মাত্ৰ কি কৰিছে, 12 1 গুণে 12 কৰিছে, এইটো উল্টাই দিছে, মানে 1 12 গুণে 12 কৰি দিছে। যেনেকে 3 2 গুণে 6, তেনেহ'লে 2 3 গুণেও কি হ'ব? 6 হ'ব। 3ৰ ঘৰ আৰু 2ৰ ঘৰত আমি 6 পাওঁ, এইটো কথা জানিব লাগিব। 3ৰ ঘৰ আৰু 2ৰ ঘৰত আমি কি পাওঁ? 6 পাওঁ। হ'ল? বুজি পালা এইখিনি? ঠিক আছে। 6 2 গুণে 12, 2 6 গুণে 12, 12 1 গুণে 12, 1 12 গুণে 12, 3 4 গুণে 12, 4 3 গুণে 12। এইখিনিয়ে পূৰণ কৰিলে আমি 12 পাম, বেলেগ পূৰণ কৰিলে আৰু 12 নাপাম, ঠিক আছে। ইয়াৰ বাহিৰে আৰু বেলেগ নাই। তেনেহ'লে কেইটা পালো? 1 2 3, সাধাৰণতে 3টাই আছে, আকৌ 3টাৰ উল্টা কৰি দিলে এইটো হৈ যায়, তেনেহ'লে 6টা। মুঠতে আমি কি পালো? 6টা ঘৰ পালো। এই 6টা ঘৰত আমি কি পাওঁ? 12 পাওঁ। এইটো উৎপাদক আৰু গুণিতক মই তেতিয়া কৈয়ে দিলো। এতিয়া চোৱা, উৎপাদক বৃক্ষ, বৃক্ষ মানে কি? গছ। বৃক্ষ মানে কি হ'ব? এইটো বৃক্ষ মানে কি? গছ। আৰু এটা আছে তৃণ, এইটো জানি থোৱা। তৃণ মানে ঘাঁহ, তৃণ মানে ঘাঁহ, গৰুৱে যে খায় ঘাঁহ। মৃগ, মৃগ, মৃগ মানে কি হ'ব কোৱাচোন? কোনে জানো? মৃগ মানে পহু। কি হ'ব? পহু মানে হৰিণা। এইটো তোমালোকে যদি জানা নাই, এইটো জানি থোৱা। এইটো মৃগ মানে পহু, হৰিণ, তৃণ মানে ঘাঁহ, বৃক্ষ মানে গছ। অ'কে, পঞ্চম শ্ৰেণীৰ ছাত্ৰ তোমালোকে এতিয়া এইটো জানিব লাগে কাৰণে মই অলপ দিলো। অ'কে, এতিয়া সংখ্যাবোৰৰ উৎপাদকেৰে উৎপাদক বৃক্ষ সাজু হয়, গছ বনাবলৈ দিছে। মানে কি? এইটো 9টো হ'ল গুণিতক, এইটো কি বুলি কোৱা হ'ব? গুণিতক। এইটো কোৱা হ'ব গুণিতক। অ'কে, এই দুটা পূৰণ কৰি 3 3 গুণেহে 9 পাইছে, হয়নে নহয়? 3 3 গুণ 9 পাইছে, তেনেহ'লে 3 পূৰণ 3।
মাজতে পূৰণ চিনটো দিয়া নাই, নিদিব, নিদিলো আছে। 10টো কি 10ৰ উৎপাদক বৃক্ষ নিজে চেষ্টা কৰা, এইটো নিজে আছে। ইয়াতে 2 বহুৱাই দিয়া, ইয়াতে 5 বহুৱাই দিয়া, আৰু নহলে ইয়াতে 5 দিয়া, ইয়াতে 2 দিয়া, যোনে যেনেকে দিয়ে। ঠিক আছে, এই দুটাই ধৰণেই হ'ব। ইয়াতে আৰু বেলেগ একো কৰিব লগা নাই। হল, হয়তো কোনোবাই এইটো ঘৰেৰে কৰা 2 আগত দিয়া, 5টো পিছত দিয়া, কোনোবাই আকৌ 5টো আগত দিয়া, 2টো পিছত দিয়া, হৈ গল। তাৰপিছত আমি আৰু অলপ আগলৈ যাওঁ, কি কৈছে চাওঁ, হয়নে নহয়? চাওঁ, কণী এটা খাওঁ। এইটো কণীটো এতিয়া নাখাওঁ বাৰু, চৰ্দি লাগি আছে মোৰ। তোমালোকে যাৰ ভাল আছে সি খাই দিবা। 12ৰ উৎপাদক বৃক্ষ, 12ৰ উৎপাদক 2ৰে আকৌ 2 6 গুণে 12, হয়নে নহয়? 2 6 গুণ 12, আকৌ 6 আকৌ ভাঙিব পাৰি নহয়, 2 3 গুণে 6 পাওঁ, 2 6 গুণে 12 পাওঁ, হৈ গল। এতিয়া 12 ইয়াতে 3 দিছে, 3ৰ লগত কি পূৰণ কৰিলে পাম? 4, তেনেহলে 4 আকৌ ভাঙিব পাৰি, 2 আৰু 2ৰেও ভাঙিব পাৰি, হ'বনে নাই? 3 4 গুণেও 12, 2 2 গুণে 4, আকৌ 3 4 গুণে 12, হল। তোমালোকে ভিডিঅ'টো ৰখাই আগুৱাই যাবা, লিখি ল'বা, তাৰপিছত ভিডিঅ'টো আকৌ একবাৰ প্লে কৰিবা, ষ্টাৰ্ট কৰি দিবা। ঠিক আছে, এতিয়া চোৱা, ইয়াতে কি কৈছে? 37ৰ উৎপাদক বৃক্ষ সাজু। আহা, 37ৰ 37 হলে 2ৰ লগত 18 পূৰণ কৰিছে, 18 2 গুণে 37 হয়, তলতো লিখি দিছে। আকৌ 18 2 গুণে 37 হলে 18 আকৌ 2 9 গুণে 37, আকৌ 9টো কেনেকে ভাঙিব পাৰি? এইটোক 9টোক ভাঙিছে, 3 3 গুণে 9, 2 9 গুণে 18, 18 2 গুণে 37, হৈ গল। তাৰপিছত আমি অলপমান আগুৱাই যাওঁ। ইয়াতে য'ত ভালদৰে বুজাব লগা থাকিব মইতো বুজাই দিম, টেনচনে নকৰিবা তাতে। এতিয়া এইটোও কৈছে, একেই ধৰণে কৈছে। ইয়াতে 18 নাআনি কি আনিছে? 12 আনিছে। ইয়াতে কি আনিছে? 3 12 গুণে 36 হয়। আকৌ 12টোক যদি ভাঙো, 3 4 গুণে 12 হ'ব। আকৌ 4ক যদি ভাঙো 2ৰে 2 বাৰ হ'ব, হয়নে নহয়? বা 2 6 গুণে ভাঙিছে, কথা নাই। এইটো চোৱা, 12, ইয়াতে কি কৰিছে? 2 আৰু 6 লৈছে, আকৌ 6ক যদি ভাঙো 2 আৰু 3 হ'ব, এইটো 6 লৈছে, 6টোক আকৌ ভাঙিছে, এইটো হল। এনেকুৱাকে তুমি যেনেকৈ ভাঙো আহি যাব। ইয়াক যদি মই এইটোক লওঁ, ইয়াতে যদি 3 লওঁ, ইয়াতে যদি 4 লওঁ, 3কটো নাযায়, 4ক যাবনে নাই? 2 2 গুণে 4 হ'বনে নাই? এইখিনিও কৰিব পাৰি, এইটোও কৰিব পাৰি। তোমাক যেনেকৈ মন যায় সেনেকৈ কৰা। তোমাক এতিয়া ভাতৰ কাঁহীটো মায়ে দিছে, তুমি যেনেকৈ খোৱা, আঘাতেৰে খোৱা বা হাতেৰে খোৱা, তোমাৰ কথা। ঠিক তেনেকুৱা ধৰণৰ ইয়াতে কথা। এতিয়া 36, আমি 36ক ইয়াতে অলপ বজাই দিম। 3ৰে ইয়াতে কি দিম? 3 6 গুণে তেতিয়াহে হ'ব 18, হয়নে? সেইকাৰণে কৈছো নেওতা লাগিব, নেওতা নহলে কি হ'ব? একোই নহয় তাতে। অকে, 6 হলে আকৌ কি কৰিব পাৰি? 2 3 গুণে 6 কৰিব পাৰি নে নাই? পাৰি। তেতিয়া কি কৈছে? যে আমি কি শিকিলো? সংখ্যা এটাৰ উৎপাদক বৃক্ষ এডালতকৈ বেছিও থাকিব পাৰে, সেইটোৱে কৈছে। এনেকৈ থাকিব পাৰে, মানে অকল যে 37ৰ বৃক্ষ এইটো এটাই হ'ব, এই 37ৰ বৃক্ষ এইটো এটা বৃক্ষই হয় জানো? নহয়। তেনেহ'লে ইয়াতে যদি মই 18 নিদি মই যদি ইয়াতে 12 দিলোহেঁতেন, হয়নে? 12 দিলে ইয়াতে কি আহিলেহেঁতেন? 12 দিলে ইয়াতে কি আহিলে? 2 আৰু 6 আহিলেহেঁতেন, 6 আকৌ ভাঙিলোহেঁতেন, 2 আৰু 3 হলহেঁতেন। এনেকৈও কৰিব পাৰি, নহয় জানো? পাৰি। সেইটোৰে কথা কৈছে। ঠিক আছে, এইখিনিয়ে কথা। সেইটোৱে কৈছে যে আমি একেটা সংখ্যাকেই এডালতকৈ বেছিও বৃক্ষ কৰিব পাৰো। এইকেইটা হৈছে নিজে চেষ্টা কৰা। অকে, আমি নিজেও চেষ্টা কৰিম বাৰু। তোমালোকে নিজে কৰিছেনে নাই তোমালোকৰ ওপৰত। এতিয়া চোৱা, 30 দিছে, 30ক আমি কিহেৰে কৰিব পাৰো? 30ক যদি আমি 3 10 গুণে 30 কৰো, অকে, 10ক আকৌ 2ৰে 5 বাৰ যদি যায়, হৈ গল। ইয়াতে আৰু কোনো কথাই নাই। অকল এইটোৱে জানো? এইটোৱে নহয়, আৰু এটা ধৰণে কৰিব পাৰি। এইটো ধৰণে হৈ গল, তোমালোকে লিখি লোৱা। তাৰপিছত আৰু এটা ধৰণে কি কৰিব পাৰি? এইটো 5 6 গুণে 30, 2 3 গুণে 6, হৈ গল। এইটোও কৰিব পাৰি। অকে, এতিয়া 48ক দিছে, 2 24 গুণে 48, এতিয়া 2 দিছে 12 2 গুণে 24 হ'ব। এতিয়া 3 দিছে 3 4 গুণে 12, আকৌ 2 2 গুণে 4, এই 2 আৰু এই 2 পূৰণ কৰিলে 2 2 গুণে 4, 3 4 গুণে 12, 12 2 গুণে 24, 24 2 গুণে 48। এই পূৰণ চিনটো মাজতে দিয়া নাথাকে, আৰু এইটো নিদিয়ে। এনেকুৱাকে বৃক্ষ হলে এইটো নিদিয়ে। ঠিক আছে।
হৈ গ'ল। এতিয়া আমি আগুৱাই যাব পাৰো। এতিয়া চোৱা ইয়াতে কি কৈছে 37 কি কৰিলে 37 পাম। ওকে 4 লগত ইয়াতে কি পূৰণ কৰিলে 4 9 গুণে 37 হয়নে 3 12 3 গুণে 37 18 2 গুণ 37 2 18 গুণ এইটো 2 18 গুণে 37 18 2 গুণে 37 4 9 গুণে 37 এইটো 9 দিয়া আছে তেনেহ'লে ইয়াতে 4 হ'ব এটোৰ লগত আকৌ এটো মিলিছে হয়নে নহয় এটো 6 ৰ লগত দিছে 6 6 গুণে 37 তেনেহ'লে ইয়াতে হ'ব 6 6 গুণে 37 হৈছে 12 3 গুণে 37 তাৰমানে ইয়াৰ লগত এটোৰ মিল আছে কি কৈছে 4 9 গুণে 37 ঠিক তেনেকৈ ইয়াতে 4 বহিব এটোৰ লগত এটো মিলিলে তাৰপিছত এটা 3 12 গুণে 37 আকৌ ইয়াতে 12 দিছে ইয়াতে 3 বহুৱাই দিয়া হৈ গ'ল এতিয়া 6 6 গুণে 37 আকৌ ইয়াতেও 6 বহুৱাই দিয়া 18 2 গুণ 37 1 37 গুণে 37 আৰু যদি ইয়াতে মই আৰু এটা ঘৰ ওলালো হেতেন তেনেহ'লে এটো হল 6 গুণে 37 ঠিক আছে কাৰণ এটোৰ লগত মিলাব লাগিব নহয় কৰিব পাৰি হল এটো উৎপাদকত চকৰিটো চাই কি কৈছে 37ৰ উৎপাদকবোৰ লিখা ওকে 37ৰ উৎপাদকবোৰ আমি কি পালো প্ৰথমতে একদম সৰু নম্বৰটো চোৱা সৰু নম্বৰটো কি আছে 2 আছে 1 আছে এটো 1 37 37ৰ উৎপাদক আমি কি বল 37ৰ উৎপাদকবোৰ হল এনেকে দিবা দি কিনে কি লিখিবা 1 2 1 2 তাৰপিছত কি দিবা 3 তাৰপিছত 4 দিয়া 1 2 3 4 আমি বহু হাৰি হয়নে 5 নাই 6 আছে এইটো 6 আছে 6 তাৰপিছত কি আছে 7 আছে জানো 7 নাই 8 নাই 9 আছে সেইটো 9 আছে 10 নাই 12 আছে 13 নাই তাৰপিছত 14 এইটো 12টো ইয়াতে আছে 13 নাই 14 নাই 15 নাই 16 নাই 17 নাই 18 আছে হয়নে 18 তাৰপিছত আৰু বেলেগ একো নাই 37 এইকেইটা হ'ব উৎপাদক ঠিক আছে আশা কৰো তোমালোকে এতিয়া নিশ্চয় এইখিনি লিখি ল'বা মই কাটি দিলো বাস ভিডিওটো তোমালোকে বন্ধ কৰি ল'বা বন্ধ কৰি লৈ লিখি তাৰপিছত আকৌ চালু কৰিবা হ'ব এতিয়া চকৰিটো এইটো বাকচটো লিখিব লাগিব কি কৈছে 8ৰ লগত ইয়াতে 10 পূৰণ কৰিব লাগিব 16ৰ লগত কি পূৰণ কৰিব লাগিব 5 16ৰ লগত 5 পূৰণ কৰিলে চোৱা 16ৰ লগত যদি মই 5 পূৰণ কৰো 5 নে 30 থাকিল 3 5 গুণ 5 3 8 80 হৈ গ'ল হয়নে নহয় এইটো তাৰ পিছত 4ৰ লগত কি পূৰণ কৰিলে হ'ব 4ৰ লগত 2 20 20 4 2 গুণে 8 আৰু শূন্যটো আছে হৈ গ'ল 40 2 গুণে 1 80 গুণে হৈ গ'ল তাৰপিছত ইয়াতে আকৌ কি কৰিব পাৰি চোৱা ইয়াতে দিছে 80 1 গুণে 10 8 গুণে ওকে 10 8 গুণে ডাবলটো জোৰাটো চাই লোৱা 8 10 গুণে 10 8 গুণে এইটো হৈ গ'ল তাৰপিছত কি কৈছে 20 4 গুণে 80 ওকে 20 4 গুণে 80 এইটো 20 4 গুণে 80 জোৰাটো মিলাই ললো তাৰপিছত 80 1 গুণে 80 এইটো 80 1 গুণে 80 40 2 গুণে 80 আৰু 40ৰ কথাটো ইয়াতে দিয়া নাই ওকে 2 দিয়া আছে নহয় এইটো দিয়া আছে নহয় এইটোৰ লগত এইটো মিলাব ইয়াতে 2 40 গুণে 80 আৰু কাৰ লগত মিলা নাই এইটোৰ লগত মিলা নাই 5 16 গুণ আছে তেনেহ'লে ইয়াতে কি দিয়া 16 5 গুণ 5 16 গুণ দিছে তেনেহ'লে 16ৰ লগত 5 পূৰণ কৰি দিয়া 16 5 গুণ
হল এইটোৰ লগত এইটো হৈ গ'ল তাৰপিছত আৰু কোনটো মিলা নাই আৰু কাৰ লগত মিলা নাই আৰু এই দুটা ঘৰ মানে এইটো যোৰা বেলেগ হ'ব আৰু কাৰ লগত দিব পাৰি আৰু কাৰ লগত দিব পাৰি চোৱা উৎপাদকবোৰ যদি আমি চাওঁ 1 হৈ গ'ল 2 হৈ গ'ল তেনেহলে এইখিনি লিখিবা 80 উৎপাদকবোৰ এইটো 80 উৎপাদকবোৰ এইখিনি হল এইটো উৎপাদকবোৰ হল এইটো উৎপাদকবোৰ হল এনেকে বিসৰ্গ দিবা এনেকে এটা লাজ দিবা 1,2 1 হৈ গ'ল এইটো 1টো কাটি দিয়া 2 হৈ গ'ল 2টো কাটি দিয়া তাৰপিছত কি আছে 3 আছে জানো 3ৰ লগত 80 হ'ব জানো নহয় 3ৰ লগত নহয় 4 হ'ব 4 আছে কৰবাত আছে 4 ক'ত আছে এইটো 4 এইটো 4 আছে হয়নে এইটো 4 আছে তাৰপিছত 5 আছে এইটো 5 আছে ইয়াতে 5 আছে 5 তাৰপিছত 6 6ৰে যাব জানো 6ৰে 80 ঘৰত নাযায় নহয় 6ৰে যদি 80 ঘৰণ কৰো 6 1 গুণে 6 নামিল কিমান 2 20 আকৌ 6ৰে 20 সম্পূৰ্ণকৈ হৰণ নাযায় সেইকাৰণে এইটো নহব 6ৰে নহব 7ৰে নাযায় 8ৰেও নাযায় 8ৰে যাব 8ৰে যাব 5 6 নাযায় 7 নাযায় এইটো 8 হৈ গ'ল 8 তাৰপিছত 9 আছে জানো ইয়াতে 9 9ৰে যাব জানো 9ৰ ঘৰত 80 আছে জানো 9ৰ ঘৰত 80 চোৱাচোন 9ৰ ঘৰত নাযায় 10ৰ ঘৰত যায় 10ৰ ঘৰত যায় এইটো 10টো ইয়াতে আৰু বেলেগকে আছে জানো 10 নাই আছে এইটো 10 যায় হৈ গ'ল 11ৰে নাযায় 12ৰে যাবনে 12ৰে নাযায় 13ৰে যাব নেকি 13ৰে নাযায় 14ৰে যাব লাগিছিলে 14ৰ লগত কি পূৰণ কৰিলে 80 পাম 14ৰ লগত যদি মই 5 পূৰণ কৰো কিমান হ'ব নহয় 14 5 গুণে নহ'ব 5 4 গুণ 20ৰ শূন্য হ'ব 70 হে হ'ব 14 5 গুণে 70 নাযায় তাৰপিছত 15ৰ লগত নাযায় 16ৰ লগত যায় হয়নে 16ৰ লগত যাব ওকে তাৰপিছত 17ৰ লগত নাযায় 18ৰ লগত যাব জানো 18ৰে দিয়া আছে জানো 18ৰে দিয়া নাই 18ৰ লগত যাব চাগে 18ৰ লগত কৰাচোন 18 5 গুণ 18 5 গুণে 90 হ'ব লাগে চাগে 8 5 গুণ 40ৰ শূন্য 8 4 9 18 5 গুণে 90 হৈ যায় নহয় তাৰপিছত আৰু কি আছে দুটা ঘৰ বেছিকেতো দিয়া নাই আৰু এই দুটা ঘৰ এইখিনিয়ে যায় দুটা ঘৰ বেছিকে দিয়া আছে সেইকাৰণে এইটো খালিও দিয়া আছে সেইকাৰণে এইটো কি দিয়া আছে খালিও দিয়া আছে হৈ গ'ল 16 হৈ গ'ল এইটো 16 হয়নে তাৰপিছত কি আছে 20 এইটো 20ৰে গৈছে এইটো 20 16 তাৰপিছত হ'ব 20 20ৰ পিছত আৰু কি আছে 24ৰে যাব জানো 24 5 গুণ কিমান হয় 24 5 গুণ যদি আমি কৰো 5 4 গুণ 20 শূন্য 90 হ'ব হাতত থাকিল 2 5 2 গুণে 10 12 120 হৈ যায় ওকে এইটো নহয় 24 নাযায় 30ৰ লগত নাযায় হয়নে দুটা ঘৰ বেছিকে দিয়া আছে আৰু যদি কাৰোবাৰ কিবা মনত খেলিছে মোৰ এতিয়া বৰ্তমান মনত পৰা নাই যদি কাৰোবাৰ মনত পৰিছে তেতিয়াহ'লে তোমালোকে কৰিব পাৰো ওকে 80ৰ উৎপাদকটো এই দুটা ঘৰ মোৰ মতে বেছিকে দিয়া আছে এইটো 1 2 4 5 8 10 16 20 তাৰপিছত কিমান হ'ব 40 20ৰ পিছত ডাইৰেক্ট 40ত গুচি যাম এইটো 40 তাৰপিছত 40ৰ পিছত আৰু কি আছে 80 ওকে এইখিনিয়ে এই দুটা ঘৰ বেছিকে আছে এইখিনি হ'ব উৎপাদক কি উৎপাদক হ'ব চাই লোৱা
এইটো কিমান আছিলে ইয়াতে 4 আছিল ন 4টো ইয়াতে লিখি দিওঁ এইটো 4 আছিলে ওকে তাৰপিছত এইবোৰ মুছি দি আছো মই হৈ গ'ল এইখিনি আছিলে ইয়াতে দুটা ঘৰ বেছিকে দিয়া আছে যদি কাৰোবাৰ বেছিকে মানে যদি হ'বও পাৰে থাকিব পাৰে মোৰ এতিয়া মনত পৰা নাই যদি তোমালোকৰ কাৰোবাৰ মনত পৰে লিখি ল'বা আৰু নিশ্চয়কৈ জনাই দিব মোক ঠিক আছে এইখিনি উৎপাদকবোৰ হ'ল এইখিনি হ'ব এতিয়া আমি আগুৱাই যাওঁ ইয়াতে অলপমান আছে ইয়াতে অলপমান কৰিব লগা আছে চোৱা কি কৈছে চুইটিয়ে জঁপিয়াই গৈছে ইয়াৰ পৰা 2 হয়নে 2ৰ পৰা ষ্টাৰ্ট কৰি 2ৰ পৰা ক'ত গৈছে 4 4ৰ পৰা আকৌ ক'ত গৈছে 6 6ৰ পৰা 8 8ৰ পৰা আকৌ 10ৰ 10ৰ পৰা 12 12ৰ পৰা 14ত গৈছে ঠিক আছে চুইটিয়ে আৰু বিৰাবোৰ চালি গৈছে ন ইয়াতে এতিয়া বিউটিৰটো চোৱা বিউটি 1ৰ পৰা আৰম্ভ কৰিছে 3ত জাপ মাৰিছে 3ৰ পৰা আকৌ 6ত গৈছে 6ৰ পৰা 9ত গৈছে 9ৰ পৰা আকৌ 12ত গৈছে 12ৰ পৰা আকৌ 15ত গৈছে হল এতিয়া চুইটিয়ে 2 সংখ্যাটো থিয় হৈ আছে হয়নে মই এইটো মুছি দিছো এইটো চোৱা চুইটিয়ে 2 সংখ্যাটো থিয় হৈ আছে চুইটিয়ে চোৱাচোন এই 2ত থিয় হৈ আছে তাইক এটা এৰি এটা জাপ দিবলৈ দিয়া হ'ল চুইটিয়ে জঁপিয়াই পোৱা সংখ্যাবোৰ কি মন কৰা আৰু লিখা এটা এৰি এটা বুলি কৈছে নহয় চুইটিয়ে এটা এৰি এটা চুইটিয়ে 2ৰ পৰা 3 বাদ পৰিব তাৰ 4ত জাপ মাৰিব হয়নে নহয় এইটো কাৰচিন দিয়াই আছে তেনেহলে 2ৰ পৰা 4ত গ'ল 4ৰ পৰা আকৌ 5 কাটা যাব 6ত পৰিব তেনেহলে ইয়াতে 6 হ'ব তাৰ পৰা 7 কাটা যাব 7ৰ পিছত কি আহে 8 আহিব 8ৰ পিছত 9 কাটা যাব 9ৰ পিছত 10 আহিব 11 কাটা যাব 12 আহিব 12 13 কাটা যাব 14 আহিব 14ৰ পিছত 15 কাটা যাব আকৌ 16 আহিব 17 কাটা গলে আকৌ 18 আহি যাব ইয়াতে আৰু বাকি এইখিনি দিয়া নাই নিদিলে তুমি এনেকে কৰিব পাৰো হল এইখিনি হৈ গ'ল তাৰ পিছত কি কৈছে এইখিনি হৈ যোৱাৰ পিছত এতিয়া কি কৈছে বিউটি এতিয়া বিউটিৰ পালা হয়নে বিউটিয়ে 1 নম্বৰ ঘৰত থিয় হৈ আছে বিউটিয়ে জঁপিয়াই পোৱা সংখ্যাবোৰ বিউটি 1ৰ পৰা কি কৈছে এটা এৰি এটা কৈছে বিউটিও এটা এৰি এটা তেনেহলে 1ৰ পৰা 2 কাটা যাব 3ত পৰিব তেনেহলে 3ৰ পৰা ক'ত গৈছে ইয়াতে 3ৰ পৰা আৰম্ভ কৰিছে হয়নে 3ৰ পৰা আকৌ ক'ত গৈছে এইটো 1ৰ পৰা আৰম্ভ কৰিব লাগিছিল আচলতে ইয়াতে ভুলকে দিয়া আছে এইটো 1ৰ পৰা আৰম্ভ কৰিব লাগিছিল কাৰণ 1 নম্বৰত থিয় হৈ না আছে জানো এইটো 1 হল 1ৰ পৰা ক'ত জাপ মাৰিছে 3ত এইটো 3ৰ পৰা আকৌ ক'ত গৈছে 6 6ৰ পৰা আকৌ ইয়াতে নিমিলিলে দেখোন বস্তুটো নিমিলে ইয়াতে তেওঁ 0ৰ ঘৰত থিয় হ'ব লাগিব কাৰণ 1ৰ ঘৰত যদি থিয় হৈছে তেওঁ 3ৰ পৰা আকৌ 5ত আহিব লাগিব তেতিয়াহ'লে তেওঁ এইটো 1ত নহয় তাই ক'ত থিয় হৈ আছে 3ত থিয় হৈ আছে ধৰি লোৱা ইয়াতে হয়তো ছবিটো উল্টা পাল্টা কৰিছে নহলে ইয়াতে লিখাটো উল্টা পাল্টা কৰি দিছে তুমি কি কৰা 3ত এইটো তাই ইয়াতে 3ত থিয় হৈ থকা ধৰি ল'ব লাগিব হ'বনে আৰু নহলে ইয়াতে 0ত থিয় হৈ থকা ধৰিব লাগিব ইয়াতে তেতিয়াহে 0ৰ পৰা তেতিয়াহে 2 ঘৰ কাটা যাব ইয়াতে 2 ঘৰ কাটা আছে চোৱাচোন 6ৰ পৰা আকৌ 9 লৈকে মাজতে 2 ঘৰ কাটা আছে হয়নে নহয় তো 2 ঘৰ যদি কাটাটো মিলাব লাগে তেতিয়াহলে তাই 0ত আৰম্ভ হ'ব 0ত থিয় হ'ব লাগিব 0ৰ পৰা 3 3ৰ পৰা 6 6ৰ পৰা আকৌ 2 ঘৰ গলে 7 কাটা যাব 8 কাটা যাব 9 আহিব 9ৰ পৰা 10 11 কাটা গলে 12 আহিব 12ৰ পৰা 13 আৰু 14 কাটা গলে 15 আহিব 15ৰ পৰা 16 আৰু 17 কাটা গলে 18 আহিব তাৰমানে কি এইটো 3ৰ ঘৰৰ কথা কৈছে ঠিক আছে এইটো 3ৰ ঘৰৰ কথা কৈছে 18 বছৰত 19 আৰু 20 কাটা গলে 21 আহিব 21 22 23 কাটা গলে 24 আহিব 25 26 কাটা গলে 27 আহিব এইটো হ'ব কিন্তু ইয়াতে এটা বস্তু ভুলকে দিয়া আছে এই ভুলটো কি হয় ইয়াতে হয়তো 1ত থিয় হোৱা আছে 1তটো দেখুৱাব লাগিছিলে হয় নে নহয় ইয়াতে 1টো দেখুৱাব লাগে ডাইৰেক্ট 3ৰ পৰা দিছে তাৰমানে কি স্কেলত আমাক হয়তো স্কেলত ভুল দিছে তেতিয়াহ'লে এইটো 3 হ'ব লাগিছিলে এইটো 4 5 দুটা কাটা গৈ ইয়াতে 4 5 ইয়াতে 6 হ'ব লাগিছিলে 7 8 কাটা গৈ ইয়াতে 9 হ'ব লাগিছিলে 10 11 কাটা গৈ ইয়াতে 12 হ'ব লাগিছিলে 13 14 কাটা গৈ ইয়াতে 15 হ'ব লাগিছিলে 16 17 কাটা গৈ ইয়াতে 18 হ'ব লাগিছিলে এনেকুৱাকে হ'ব লাগিছিলে ইয়াৰ পৰা ইয়াতে ইয়াৰ পৰা ইয়াতে ইয়াৰ পৰা
ইয়াৰ পৰা আকৌ ইয়াত, তাৰপিছত ইয়াৰ পৰা আকৌ ইয়াত। এইটো জপিওৱাটোত কি কৰিছে অলপ ভুলকে দিয়া, এইটো অলপ মন কৰিবা। কৰাই দিলো, এতিয়া তোমালোকে ইয়াৰ পৰা ল'বা। হ'ল, এইখিনি হৈ গ'ল। তাৰপিছত অলপমান আমি আৰু অলপ যদি আগলৈ চাওঁ কি কোৱা আছে চাওঁ। ওকে, বিউটিয়ে জপিয়াই পোৱা সংখ্যাবোৰ হৈছে। এইটো হৈ গ'ল। তাৰপিছত এইটো ঠিক সেইদৰে 3, 6, 9, 12 এইটো 12 পিছত কি আহিব 15। এইটো তাৰমানে কি 3ৰ ঘৰৰ পৰা 3 1 গুণে 3, 3 2 গুণে 6। তাৰমানে 3ৰ পৰা যদি আৰম্ভ কৰিছে তাইৰ যিটো ফিতাটো 3 তাতে থিয় হ'ব লাগিছিলে, সেইটো ভুলকে লিখা আছে। হ'ব, এতিয়া 4ৰ গুণিতক 5টা গুণিতক লিখিব লাগে। 4 1 গুণে 4। ওকে, তো 4ৰ পৰা আৰম্ভ কৰা নহ'লে 4 2 গুণে কিমান হ'ব 8, 4 3 গুণে 12, 4 4 গুণে 16, 4 5 গুণে 20, 4 6 গুণে 24। এইটো নিলিখি তুমি এনেকৈও লিখিব পাৰো 4 1 গুণে 4, 4 2 গুণে 8, 4 3 গুণে 12, 4 4 গুণে 16, 4 5 গুণে 20। ওকে, 4 নিলিখি তুমি 8ৰ পৰাই আৰম্ভ কৰা, কথা নাই। 8ৰ পৰা 4 1 গুণে 4, 4 2 গুণে 8, 4 3 গুণে 12, 4 4 গুণে 16, 4 5 গুণে 20, 4 6 গুণে 24। গুণিতক কাক কয়? গুণিতক কাক কয়? 4ৰ গুণিতক মানে কি? 4ৰ লগত যিকোনো 4 2 গুণে কি পূৰণ কৰিলে কি পালা 8 পালা, এইটো গুণিতক কয়। এইবিলাক উৎপাদক কয়। 8ৰ উৎপাদক 4 আৰু 2 মানে 2 পূৰণ 2 পূৰণ 2 হলে 8 হ'ব, হয়নে? 8 হ'ব, সমান ইয়াতে 8 হ'ল। মানে কি 8ৰ উৎপাদক এইকেইটা, 8ৰ উৎপাদক 3টা 2 পূৰণ। আকৌ 3টা 2 পূৰণ কৰি যিটো পালো এইটোক ক'ব গুণিতক, এইটোক ক'ব গুণিতক, এইটোক ক'ব উৎপাদক। উৎপাদক মানে হ্ৰস্ব বুলি লিখিছো আৰু গুণিতকত গ ধুচুকাৰে গু লিখিছো। ওকে, হ'ল সেইটো। এইটোৰে কথা ইয়াতে কৈছে, এইটোৰ কথা ইয়াতে যেতিয়া কৈছে আমি ইয়াতে এতিয়া লিখিম। হ'ব, এতিয়া তোমালোকে এনেকৈ কৰা। গুণিতকৰ কথা কৈছে, গুণিতক উলিয়াবলৈ 5ৰ গুণিতক 5 1 গুণে 5 হৈ গ'ল, 5 2 গুণে 10, 5 3 গুণে 15, 5 4 গুণে 20, 5 5 গুণ 25 আৰু 5 6 গুণে 30। 6ৰ গুণিতক 6 1 গুণে 6 তো হয়েই, হয় নে নহয়? 6ৰ গুণিতকটো 6 2 গুণে 12, 6 3 গুণে 18, 6 4 গুণ 24, 6 5 গুণে 30, 6 6 গুণে 39। হ'ল। 10ৰ গুণিতক 10 1 গুণে 10, 10 2 গুণে 20, 10 3 গুণে 30, 10 4 গুণে 40, 10 5 গুণে 50, 10 6 গুণে 60। এইখিনি হ'ল গুণিতক, এইখিনি হ'ল গুণিতক। হ'ব, তাৰপিছত আমি তলৰখিনি পিছত কৰিম, হ'বনে? আজিৰ ভিডিঅ' আজি বহুত দীঘল হোৱা যেন পালো ভিডিঅ'টো। ওকে, আমি কি কৰো পিছলৈ এইবোৰ আলোচনা কৰো। ইয়াতে যিমানবোৰ আছে তোমালোকে পৰাপক্ষত চেষ্টা কৰাচোন। কিমান নম্বৰ পৃষ্ঠা এইটো? 53, 53 নম্বৰ পৃষ্ঠা। ওকে, তোমালোকে এইটো আলোচনা কৰাচোন, কিমান দূৰ পাৰা তোমালোকে কৰিবলৈ চেষ্টা কৰা, আৰু ময়ো ইয়াতে কৰি পিছত যেতিয়া মই দিম তোমালোকে মিলাই চাবা মিলিছে নে নাই। হ'ব, একদম সোনকালে মই কি কৰিম, তোমালোকৰ যিটো অংকৰ কিতাপ আছে গোটেইখন কিতাপেই শেষ কৰি দিম, বেছি দিন নালাগে। তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছো।